উন্নয়ন হৈছে প্ৰতিশ্ৰুতি এয়া কিন্তু ৰাইজে প্ৰতিশ্ৰুতি অনুসৰি সেই উন্নয়ন পালেনে নাই নাই পোৱা সুৰেন হয় মই সুধিব বিচাৰিছো ৰ'ব আমাৰ প্ৰতিনিধি আছে আপোনালোকে প্ৰতিবাদ পিছত কৰিব খুব পিছত দেখুৱাব মই জাষ্ট সুধিছো সুৰেন ফুকন ডাঙৰীয়া তেখেতে দুবাৰৰ বিধায়ক এবাৰ তৃতীয়বাৰৰ কাৰণে আকৌ নিৰ্বাচনত অৱতীৰ্ণ হ'ব হয়নে ঠিক আছে আমি ৰাইজৰ ওচৰলৈ যাম সুৰেশ ভূমিজ আছে কংগ্ৰেছ দলৰ প্ৰতিনিধি মই তেওঁৰ পৰা সুধিব বিচাৰিম যে কি কাৰণত এইবাৰ ৰাইজে সুৰেন ফুকনক বিচৰা নাই কি নকৰিলে কি উন্নয়ন নকৰিলে বা আপোনালোকৰ প্ৰতিনিধিৰ এজেণ্ডা কি প্ৰতিশ্ৰুতি কি ইতিমধ্যে অশোক শৰ্মা ডাঙৰীয়া বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ যি নাৰা লৈ বিজেপি চৰকাৰে দেশত শাসন কৰি আছে তেখেতক আৰু ৰাইজক ইয়াতে জনাই দিব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে তেখেতসকলে নিজৰ মঞ্চৰ পৰা নেতা তেখেতসকলে নবনায় তেখেতসকলে কংগ্ৰেছ দলত গঢ়ি থোৱা কংগ্ৰেছ দলৰ পৰা নেতা বনাই যোৱা নেতাসকলক তেখেতসকলে নেতা লৈ তেখেতসকলে আমদানি কৰি আজি বিজেপিৰ প্ৰতিনিধি হিচাপে তেখেতসকলে থিয় হৈছে গতিকে এয়াই বিজেপি দলৰ নীতি আৰু আদৰ্শ এক মিনিট শুনিব গতিকে বিজেপি দলে নিজৰ ভৱিয়াকে নেতা বনাব নোৱাৰে অন্য দলৰ নেতাক লৈ তেখেতসকলে প্ৰতিনিধিত্ব কৰি আছে গতিকে প্ৰথম কথা হ'ল আজি নেতাসকল আমি আজি অসমৰ স্বাভিমান থকা আজিৰ এই অনুষ্ঠানত আমি সুধিব বিচাৰিছো যে বৰ্তমান দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 2019 চনত বিজেপি দলৰ প্ৰতিনিধি আৰু মই সুধিব বিচাৰিছো যে সমষ্টিত এটা সুৰেন ফুকনৰ এটা হোল আছে এটা শক্তিশালী মই এইটো কাৰণে ক'ব বিচাৰিছো তেওঁ দুবাৰৰ চিটিং এম এল এ আছিলে কিন্তু এতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে হয়নে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ অহা নাই বিজেপিৰ কাৰণে কতো প্ৰতিষ্ঠান বিৰোধী ঢৌৱে নাই ইছ্যু নাই বিৰোধীৰ নামত শূন্য অশোক শৰ্মা ডাঙৰীয়া এইবাৰ এনেকুৱা কথা এটা চৰ্চা হৈছে নেকি যে আপোনালোকৰ শক্তিশালী চিটিং এম এল এ এইবাৰ প্ৰাৰ্থিত্ব নাপাব পাৰে তেনেকুৱা কোনো ধৰণৰ চৰ্চা হোৱা নাই বিজেপি দলৰ এই কথা কোনো চৰ্চা হোৱা নাই এই বিৰোধীয়ে চৰ্চা কৰিছে বিৰোধীয়ে আলোচনা কৰিছে কাৰণ তেওঁলোকৰ লগত আজি উন্নয়নৰ কাৰণে একো ইছ্যু নাই বিশাল ডাঙৰ শূন্য লৈ বহি আছে বিজেপি দলে অসমত তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে আজি বিজেপিৰ প্ৰতিনিধি আৰু বিজেপিৰ সমৰ্থকসকলক ক'ব বিচাৰিছো যে 2019 চনত সদনত অসম বৰ্তমান ৰাজ্যৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ দাড়ি কমা নকৰাকে সলনি নকৰাকে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল তেখেতসকলে বিজেপি দলৰ প্ৰতিশ্ৰুতি আছিল গতিকে আজি এই অসম চুক্তিৰ বিষয়ে এই বিজেপি চৰকাৰে তেখেতসকলৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলে নে মই কংগ্ৰেছ আমি ক'ব বিচাৰিছো বিজেপি দলে 2014 চনত বিজেপি দলে কৈছিল যে অসমত এইবাৰ অসমত বিজেপি চৰকাৰ গঠন কৰে আজি বিজেপি চৰকাৰ 2016 মে অসমৰ পৰা অবৈধ বাংলাদেশী কৈছিল গতিকে আজি তেখেতসকলে স্পষ্টভাৱে অবৈধ বাংলাদেশী তেখেতসকলে বিচাৰণ কৰিলে আগুৱাই নিবৰ কাৰণে সক্ষম হৈছে দুগৰাকী মনোমন্থকক মই লক্ষ্যজ্যোতি গগৈ আপোনাৰ ওচৰলৈ আহিছো প্ৰতিটো এইবাৰ দেখিবলৈ পোৱা গৈছে মিত্ৰতাৰ প্ৰসংগটো এতিয়ালৈকে কোনো কাৰণতে স্পষ্ট নহয় এফালে বিৰোধী ঐক্যৰ মাজৰ মিত্ৰতাই হওক বা বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ মিত্ৰতাই হওক এতিয়ালৈকে এখন সম্পূৰ্ণ আমি নিশ্চিত প্ৰাৰ্থী তালিকা এতিয়ালৈকে পোৱা নাই তথাপিও আমি এইবাৰ দেখিছো যি 15টা সমষ্টিত ৰাইজৰ দলে শক্তিশালী একোগৰাকী প্ৰাৰ্থী নিক্ষেপ কৰিবৰ কাৰণে তেওঁলোকে যুঁজা আৰম্ভ কৰিছে তেওঁলোকে সবল নেতৃত্ব দিবলৈ সাজু হৈছে প্ৰতিটো সমষ্টিত ৰাইজৰ দলৰ কেনেকুৱা ধৰণৰ এই মুহূৰ্তলৈকে কেম্পেইন কেনেকুৱা আপোনালোকৰ প্ৰাৰ্থীক লৈ কিমান আশাবাদী ৰাইজৰ দলে আপুনি কোৱাৰ ধৰণে আমি মাত্ৰ 15টা সমষ্টিত আমি এইবাৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কাম কাজ কৰি আছো ইতিমধ্যে কংগ্ৰেছৰ লগত আমাৰ প্ৰায়খিনি আলোচনা শেষ হৈছে চাগে আৰু 2-3 দিনৰ ভিতৰতে আমাৰ এই গোটেই মিত্ৰতাটো শেষ হ'বগৈ এইটো আমি আশাবাদী আমি ডিগবৈ সমষ্টি আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিত এই দুইটা সমষ্টিতে আমাৰ কাম কাজবিলাক খুব ভালকৈ আমি আগবঢ়াই লৈ গৈছোঁ আমি আশা কৰোঁ যে আগন্তুক দিনত যিহেতু কংগ্ৰেছ দলে ডিগবৈ সমষ্টিটো ইতিমধ্যে আমাক এৰি দিছে গতিকে আমি ডিগবৈ সমষ্টিটো
বেয়া লাগিছে। কংগ্ৰেছে ডাঙৰ সংখ্যালৈ বেয়া বহা নাই লাগিছে। এইটো বিজেপিৰ প্ৰতিনিধিজনে তেওঁলোকে এটা প্ৰভোগ কৰিবলৈ চেষ্টা কৰিছে। আচলতে মিত্ৰতাটো এনেকুৱা কথা, ক'ৰবাত হয়তো ক'ৰবাত আমাৰ সংগঠন ভাল, ক'ৰবাত বিজেপি কংগ্ৰেছৰ সংগঠন ভাল, আমি সকলোৱে মিলা মিছাৰ জৰিয়তে আমি মিলি জুলি আমি গোটেই এলায়েন্সটো আগবঢ়াই লৈ যাব লাগিব। ক'ৰবাত আমাৰ শক্তিশালী সংগঠন থকা জেগাটো আমি এৰি দিব লাগিব, ক'ৰবাত কংগ্ৰেছৰ শক্তিশালী সংগঠন থকা জেগাটো এৰি দিব লাগিব। কিন্তু আমাৰ লক্ষ্যটো এবাৰ এইটোৱে যে যিকোনো প্ৰকাৰে বিজেপিক এবাৰ আমি উৎখাত কৰিব লাগিব। আমি গৌৰৱ আমি অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব আৰু কঁকালত টঙালি বান্ধি থৈছে বিজেপি প্ৰাৰ্থীসকলক ভোট দিবৰ কাৰণে। বিজেপিৰ অৱস্থা এনেকুৱা ফৰক পৰক এতিয়া নিৰ্বাচন হয় তেনেহ'লে বিজেপিৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া হৈ যাব। আমি বিৰোধী পক্ষ এইটো চিট আমি জিকিম, এই কথাটো আমি আজি তাৰিখত নিশ্চিত দিব পাৰোঁ। কিন্তু মই সুধিব বিচাৰিছো মিত্ৰতাৰ পাৰ্টটোত আপোনালোকে কেনেধৰণে আজিৰ দিনটোত কিছু ডেভেলপ হৈছে, ক'ৰবাত মিত্ৰতা নহয়গে যেন এটা অনুমান হৈছে। মিত্ৰতাটো হ'ব, এইটো 100% আপোনাক ক'লো। মিত্ৰতা হ'লেও বিসম্বাদ, নহ'লেও বিসম্বাদ। মিত্ৰতা হ'লেও এইটো বিসম্বাদ, নহ'লেও বিসম্বাদ। হয় নাই? আমি এইবাৰ সকলো বিৰোধী ঐক্যই বিৰোধীয়ে মিলি এইবাৰ আমি বিজেপিক উৎখাত কৰিবৰ কাৰণে বৈকুণ্ঠ মৰাণ, মই আপোনাৰ ওচৰলৈ আহিছো। নমস্কাৰ। সমষ্টিত অসম জাতীয় পৰিষদৰ যিহেতু এটা ক্লিয়াৰ পিকচাৰ আমি পাইছো যে কংগ্ৰেছৰ লগত অসম জাতীয় পৰিষদৰ মিত্ৰতাটো এক প্ৰকাৰ ক্লিয়াৰ হ'ল, যিটো ৰাইজৰ দলৰ মাজত এতিয়া ওলমি আছে, এতিয়ালৈকে হৈ উঠা নাই। গতিকে অসম জাতীয় পৰিষদে এখন প্ৰাৰ্থী তালিকা তেওঁলোকৰ ইতিমধ্যে আমি সংবাদ মাধ্যমত সম্প্ৰচাৰ কৰিছো, সাজু কৰি তুলিছে এখন প্ৰাৰ্থী তালিকা। গতিকে এই দুটা সমষ্টিক লৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক লৈ কিমান প্ৰত্যাহ্বান কিন্তু আপোনালোকৰ সন্মুখত যথেষ্ট আছে। এতিয়া প্ৰথম কথাটো হ'ল বাইদেৱে প্ৰথম প্ৰশ্নটো যিটো কৰিছিলে অন্য দলৰ আমাৰ প্ৰতিনিধিসকলক, সেই কথাখিনিলৈ মই আগবাঢ়িব গৈছো। প্ৰথম কথাটো হ'ল ডিগবৈ সমষ্টি, ইনাৰ অফ চাৰ্কুল অফ আউটাৰ অফ চাৰ্কুল। মই আমাৰ ডিগবৈ সমষ্টিৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছো। 2016 চনত সুৰেণ ফুকনৰ সম্পত্তি কিমান আছিল? প্ৰথম কথা, সুৰেণ ফুকনৰ সম্পত্তি কিমান আছিল? আজি 2026 চনত সুৰেণ ফুকনৰ সম্পত্তি কিমান? প্ৰথম আপোনালোকে যিসকলে সুৰেণ ফুকনৰ হৈ ওকালতি কৰিব আহিছে তেওঁলোকক মই দেখাই দিয়ক। ঠিক আছে, প্ৰথম কথা। তাৰপিছত দ্বিতীয় কথা, উন্নয়ন ক'ত হৈছে? উন্নয়ন হৈছে সুৰেণ ফুকনৰ লগত 10 বছৰ 10 সম্পত্তি পাইছে। তেওঁৰ ঘৰৰ পৰিয়ালৰ সকলো ঠিকাদাৰ হৈছে। আপোনালোকে জানে নাজানে নাজানো, আপোনালোকে জানে আপোনালোকে শুনক, তেওঁলোকৰ লগত কিছু নাই। খেল শূন্যলৈ আহিছে, এতিয়া ব্যক্তিগত আক্ৰমণ কৰিছে। আচৰণ কৰিছে সমালোচনা আৰু আত্মসমালোচনা, সমালোচনা আৰু আত্মসমালোচনা দুইটাই কৰিব পৰা অধিকাৰ আপোনালোকৰ থাকিব লাগিব। সমালোচনা আৰু আত্মসমালোচনা দুইটাৰ কাৰণে আপোনালোকে ৰেডি হ'ব লাগিব। ব্যক্তিগত লৈ নহয়, আপোনালোকে যিহেতু 10 বছৰ আগত কৰিছে, সমালোচনা আৰু আলোচনা আপোনালোকে 10 বছৰ আপোনালোকক মই এইবাৰ আপোনালোকে শুনাৰ ধৈৰ্য ৰাখক। লোক আছে, প্ৰাঞ্জল দাও আছে। প্ৰাঞ্জল দা আপুনি এইফালে যাব, আমাৰ তিনিচুকীয়া সাংবাদিক, আৰু এইফালেও ৰাইজ আছে, আমাৰ দল সংগঠনৰ প্ৰতিনিধিও আছে। কওক, আপোনাৰ প্ৰথমে পৰিচয়টো কওকচোন। মোৰ নাম বিষ্ণু জয়সী, মই ডিগবৈ ব্লক কংগ্ৰেছৰ সভাপতি। পোনপ্ৰথমে মই NKTVৰ সমূহ বিষয়বিভাগ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত 2014 কেন্দ্ৰীয় চৰকাৰ বিজেপি আহিছিলে আৰু 2016 পৰা 2025 চনলৈকে বিজেপি চৰকাৰ ৰাজ্যত আছে। হয় নহয়? হয় নহয়? মই বিজেপি মানুহক সুধিব বিচাৰিছোঁ, হয় নহয়? হয়। ঠিক এনেধৰণে মই আজি এটা কৈছোঁ, 2024ত বিজেপিয়ে ডিগবৈবাসী ৰাইজক একটা প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটো ঘৰত জলৰ ব্যৱস্থা হ'ব বুলি। আপোনালোকে পাইছেনে? সবে পাইছে। এক মিনিট ৰ'ব, সভ্যতাৰে কথা শুনাৰ চেষ্টা কৰক। আপোনাৰ প্ৰশ্নৰ উত্তৰ দি যাব। পাইছেনে? পাইছো। শুনক, আৰু কম ৰ'ব, শুনক, ডিগবৈবাসী ৰাইজে যি পানী প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে গাড়ী দখল কৰিছিলে, আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল। দ্বিতীয় কথা, যোৱা 24ৰ ইলেকশ্যনত MP ইলেকশ্যনত মই বিহুতলীত এনেকা টক চকত দুটামান প্ৰশ্ন উত্তৰ দিছিলো। এইটো পঞ্চায়ত ইলেকশ্যনত আপোনালোকে শুনক, পঞ্চায়তৰ আলোচনা হোৱা নাই ইয়াত, পঞ্চায়তৰ আলোচনা হোৱা নাই ইয়াত, ইয়াত ডিগবৈবাসী ৰাইজৰ কাৰণে আলোচনা হৈছে। যিহেতু ৰ'ব, এতিয়া আপোনালোকৰ প্ৰতিনিধিয়ে কৈ গৈছে যে বিজেপি চৰকাৰে আমাৰ কৰ্মজ্যোতি বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই পেপাৰৰ পত্ৰে লিখা যায় যে কৰ্মজ্যোতি বিধায়ক। মই ধন্যবাদ জ্ঞাপন কৰিছো। এইটো কাৰণে কৈছো, শুনক, ৰ'ব, কৰ্মজ্যোতি বিধায়ক হোৱা উদ্দেশ্য কি? তেখেতৰ ঘৰৰ পৰা নিলগত মাত্ৰ 2 কিলোমিটাৰ দূৰত 5খন গাঁও লাগি আছে। এই 5খন গাঁৱত আজি ডেটৰ শ্মশান ঘাট এখন নাই। আমি বাৰে প্ৰতি কৈ আহিছো, তেখেতে বনাব পৰা নাই। এক মিনিট ৰ'ব,
বাইদেউ বাইদেউ ৰ'ব ৰ'ব বাইদেউ আপুনি ক'ব আপুনি ক'ব আপুনি ক'ব ৰ'ব ৰ'ব মই ঠিক আছে ঠিক আছে ৰ'ব ঠিক আছে ৰ'ব ৰ'ব মই ঠিক আছে মই কোৱা কথা লৈ চুৰেণ বিৰোধীৰ প্ৰশ্ন ৰ'ব আৰু ৰ'ব শাসক পক্ষৰ উত্তৰ চলি মই- থাকিব সমূহ সমৰ ৰ'ব, 2026 এটা বিৰতি লৈছো ৰ'ব। পুনৰ উভতি আহিছো সমূহ সমৰ 2026ৰ এই প্ৰাংগণলৈ আমি দেখুৱাইছো সমূহ সমৰত শাসক বিৰোধী আছে বিভিন্ন দল সংগঠন আছে আৰু আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকটো দলৰ প্ৰতিনিধি আছে সমান্তৰালকৈ আমাৰ সন্মুখত নিৰপেক্ষ কিছু লোক আছে তেওঁলোকৰো প্ৰতিটো দললৈ প্ৰশ্ন আছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম অশোক দা আমি- এই অভিযোগসমূহ সঁচা হয়নে নহয় একেবাৰে মিছা মই আচলতে ক'ব বিচাৰিছো শুনি লওক আজি যিগৰাকী কংগ্ৰেছৰ প্ৰতিনিধিয়ে কৈছে সুৰেন ফুকন ডাঙৰীয়াৰ এলেকাৰ অধীনত আৰু টিংৰাই এলেকাৰ অধীনত ৰাস্তা পদূলিৰ কথা কৈছে তেওঁ আচলতে আৱেগিক হৈ কৈছে তেওঁ আৱেগিক হৈছে পানী যোগানৰ কথা কৈছে পানী যোগান আঁচনিৰ কথা কৈছে আচলতে তেওঁ আৱেগিক হৈ কৈছে তেওঁ ওলোটা কথা কৈছে কাৰণ তেওঁ তাত সুৰেন ফুকন ডিগবৈ টাউনত যে আমাৰ যিটো পানীৰ বিদ্যুৎ প্ৰকল্প আছিল অমৃতৰ সেইটো কি হ'ল? আজিলৈকে কিয় আজি সম্পূৰ্ণ নহ'ল? সেই কথাটো আপোনালোকে উত্তৰ দিব লাগে নে নাই? আজি ডিগবৈ টাউনৰ মানুহৰ অৱস্থাটো কি? আজি ডিগবৈ টাউনৰ মানুহৰ অৱস্থাটো কি? তেওঁলোকে পানীৰ কাৰণে ঘণ্টাৰ পিছত ঘণ্টা লাইন পাতি থাকিবলগীয়া হয়। তেওঁলোকৰ পানী যোগান দিয়াটো আমাৰ দায়িত্ব আছে নে? অযোগ্য। কিয় আজি আমাৰ পানী যোগান আঁচনি বন্ধ হৈ থাকিল? কিয় আজি আমাৰ ডিগবৈ ল'ৰা-ছোৱালীৰ কাৰণে আজিলৈকে আমি নিবনুৱা মুক্ত কৰিব নোৱাৰিলো? কিছুদিনৰ আগত 44 কোটি টকা টেণ্ডাৰে মাননীয় সেইটো বন্ধ হোৱা কিমান বছৰ হ'ল? সেইটো বন্ধ হোৱা কিমান বছৰ হ'ল? সেই পানী যোগান প্ৰকল্পটো বন্ধ হ'বলৈ কিমান বছৰ হ'ল? সেইটো একেবাৰে বন্ধ হোৱা আজি 6 বছৰমান হোৱা নাই নে বাৰু? আমাৰ অশোক শৰ্মা ডাঙৰীয়াৰ মতে সুৰেন ফুকনৰ উন্নতি মানে গোটেই সমষ্টিৰ উন্নতি। সুৰেন ফুকনৰ পুতেক ঠিকাদাৰ হ'ল, সুৰেন ফুকনৰ ভাই ঠিকাদাৰ হ'ল, সুৰেন ফুকনৰ খোলালি ঠিকাদাৰ হ'ল। সেইটোৱে হ'ল গোটেই সমষ্টিৰ উন্নতি। আমি সামগ্ৰিক উন্নতিৰ অৰ্থ নাজানে। ডিছকাশ্যনলৈ আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে সামগ্ৰিক উন্নতিৰ অকণমান অৰ্থ আগুৱাই যাওক নাজানে। প্ৰাঞ্জল দা অলপমান আগুৱাই যাওক আমাৰ লগত নিউট্ৰেল পেনেলিষ্টো আছে যিহেতু তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম হেল্ল' শ্ৰদ্ধেয় ৰাইজ আমি ডিগবৈ সমষ্টি লৈ পেলাই এতিয়া এই সমৰত বহিলো দুইফালে দুই পাৰ্টি আছে কোনো ব্যক্তিগত এটাক নকৰিব আমাৰ ডিগবৈ সমষ্টিৰ উন্নতিৰ কাৰণে কি কৰিব লাগিছিল আৰু কি হোৱা নাই তাৰ কাৰণে আমাৰ ক'ব লাগে মোৰ প্ৰশ্ন বিজেপি আৰু কংগ্ৰেছ দুইজনৰ ওপৰতে যে বিজেপি নহওক 10 বছৰ কাল আছিল আৰু পানী যোগান ধৰিব পৰা নাই পানী আমি পোৱা নাই এইটো কথা হয় কংগ্ৰেছকো মই ক'ব বিচাৰিছো আপোনালোকেতো 65 বছৰ আছিলে 65 বছৰ আপোনালোকে কি কৰিছিলে 65 বছৰ কাল হ'ল 2 নম্বৰ ৰ'ব আমাৰ গাতো দুখ আছে আমাৰ গাতো আছে ৰ'ব আৰু ক'ব বিচাৰো এই যে ৰেলৱে লাইনটো আপোনালোকে দেখিছে ৰাইজ এই যে ৰেলৱে লাইনটো দেখিছে এই ৰেলৱে লাইনটো আজি 150 বছৰৰ পুৰণি ৰেলৱে লাইন ভাৰতৰ ভিতৰত চবতকৈ পুৰণি ৰেলৱে লাইন আমি কম বিজেপি ক'ব নালাগে কংগ্ৰেছো ক'ব নালাগে আমি কম শুনিবনে এই 150 বছৰ ৰেলৱে লাইন শুনিব হক আছে আপোনালোকে হাত দাবক ইয়াক কোনে চৰকাৰী স্কুলত নিজৰ ষ্টুডেণ্টক পঢ়ায় নিজৰ ল'ৰা ছোৱালী পঢ়ায় হাত দাবক কোনে চৰকাৰী চিকিৎসালয়লৈ যায় কোনে যায় আমাক ৰাস্তা এনেও দিব আমাক এইবোৰ নালাগে আমাৰ যদি নৱপ্ৰজন্ম ভৱিষ্যত প্ৰজন্ম যদি শিক্ষিত নহয় আপোনালোকৰ নিচিনা যেনেকে এতিয়া ইয়াত তামুকৰ ৰাজনীতি কৰক আপোনালোকৰ কিন্তু ষ্টুডেণ্টক লৈ নহয় আপোনালোকে কি কৰিছে বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰে কি কৰিছে গম পাইছে আপোনালোকে শিক্ষকবিলাকক BLO বনাইছে কৰবা অশৈক্ষিক কামত লগাইছে এইবোৰ কিয় কেতিয়া বন্ধ কৰিব দুইখন চৰকাৰক আমি আহ্বান জনাইছো আমি এইটো কেতিয়া নিবিচাৰো শিক্ষা নামত মই অশোক দাৰ ওচৰলৈ যাম শিক্ষাগুৰুসকলক তেওঁলোকে ক'ব বিচাৰিছে শিক্ষাগুৰুসকলক অশিক্ষাগুৰু কামত লগাব নালাগে তেনেকুৱা এটা অভিযোগ আছে মই উত্তৰ ল'ম আৰু এজন দাদা আছে নিৰপেক্ষ এজন ব্যক্তি আছে যিহেতু ডিগবৈবাসী ৰাইজ আছে ডিগবৈবাসী ৰাইজে আচলতে এই যোৱা কাৰ্যকালত কি পালে কি নাপালে সেয়াহে ডাঙৰ কথা ডিগবৈবাসী ৰাইজৰ যথেষ্টখিনি গুৰুতৰ অভিযোগ আছে মই দলৰ প্ৰতিনিধি আছে যিহেতু ৰাইজ আছে প্ৰত্যুত্তৰ দিব ৰাইজে নমস্কাৰ মোৰ নাম খেম বাদু চেত্ৰী সদৌ অসম গৃহ ছাত্ৰ সন্থাৰ 300 জিলা সমিতিৰ শিক্ষা সম্পাদক যিহেতু আজি এই NKTV আয়োজন কৰা এই
সমূহ সমাজৰ যি বাকৰি ইয়াত আমি যিহেতু ডিগবৈ সমষ্টি কেন্দ্ৰিক আলোচনা কৰি আছো যিসকল ৰাজনৈতিক দলৰ সন্মানীয় ব্যক্তিসকলে ইতিমধ্যে তেওঁলোকে বিভিন্ন কথা বাৰ্তা ৰাখিলে কিন্তু তেওঁলোকৰ কাৰো কথা কিন্তু ডিগবৈৰ যি আঞ্চলিক বিষয় তাক উত্থাপন হোৱা দেখা নগ'ল এতিয়া আপোনাক মই দুটামান কথা কম সকলোৱে মন দি শুনিব কাৰণ এই বিষয়খিনি কেৱল মাত্ৰ আপোনাৰ বা মোৰ কাৰণে নহয় ডিগবৈ সমষ্টিত বসবাস কৰা এই বৃহত্তৰ অঞ্চলত দাঁতিকাষৰীয়া থকা ৰাইজৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ লগত জড়িত বিষয় আপোনালোকে জানে নাজানে মই নাজানো যে ডিগবৈ বিধানসভা সমষ্টিত হয় বহুতখিনি কাম হ'ল এইটো একেবাৰে মানে অবাঞ্ছৰ কথা যে একেবাৰে নহ'ল বুলি ক'লে নহ'ব কিন্তু কিছুমান কাম হৈছে কিন্তু তাৰ মানে এইটো নহয় যে আজি আমাৰ ডিগবৈ সমষ্টিখন অসমৰ ভিতৰত 1 নম্বৰ হৈ গ'ল তৰণীয় বহুত বাকী আছে 1 নম্বৰ যদি আপোনাক মই উদাহৰণস্বৰূপে ক'বলৈ যাওঁ ডিগবৈত আজিৰ দিনত প্ৰায় 16খনতকৈ অধিক স্কুল প্ৰাইমেৰী স্কুল য'ত কেৱল মাত্ৰ 5টা ক্লাছ এজন শিক্ষকে চলাই আছে 1 নম্বৰ 2 নম্বৰ ডিগবৈ চাৰিআলিৰ মাজমজিয়াত কোটি টকীয়া প্ৰকল্প পানী যোগান কেন্দ্ৰ তাত আয়োজন কৰা হ'ল 6-7 বছৰ হ'ল আজিলৈকে সম্পূৰ্ণ নহ'ল তৃতীয় নম্বৰ অসমৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয় বন কৰ্মী সুৰক্ষা তথা বনৰ বন বিভাগৰ জড়িত এটা ফৰেষ্ট মিউজিয়াম ডিগবৈ পাণবাৰীত প্ৰায় 22 কোটিতকৈ অধিক টকা খৰচ কৰি পিনে বনোৱা হ'ল কিন্তু আজিলৈকে সম্পূৰ্ণ নহ'ল 4 নম্বৰ ডিগবৈ সমষ্টিৰ ৰাইজক প্ৰত্যেকবাৰ এই অঞ্চলৰ বৃহত্তৰ ৰাইজৰ এটাই মাত্ৰ মূল সমস্যা সেইটো হ'ল ৰাইজৰ বিকৃত খোৱাপানীৰ সমস্যা জল জীৱন আঁচনি নামত এটা বেগুম আঁচনি ওলোৱা হ'ল ঘৰে নল ঘৰে জল বুলি কোৱা হ'ল আজি আপোনালোকে কোনে ক'ব পাৰিব যে জল জীৱন মিছনৰ যোগেদি আমাৰ কেইজন মানুহে জল পালে কেৱল মই সন্মানীয় বিজেপিৰ প্ৰতিনিধিক মই প্ৰশ্ন কৰিব বিচাৰিছো যে যিকেইটা প্ৰশ্ন মই উত্থাপন কৰিলো আপুনি তাৰ পোনপটীয়া উত্তৰ দিয়ক যে এটা ক্লাছ মই লাষ্ট অন্তিম বাইদেউ আজি মই ইয়াত সুধিব বিচাৰিছো ডিগবৈ সমষ্টিত যিকেইটা নেতা ইলেকশ্যন খেলিব লৈছে বা তেওঁলোকৰ পিছফালে ঘূৰি থকা টপ 10 লিডাৰ ফ্ৰম বিজেপি কংগ্ৰেছ এজেপি ৰাইজৰ দল আপোনালোকৰ টপ 10 লিডাৰ আপোনালোকৰ লিডাৰ কোনজন সন্তানে সেই প্ৰাইমেৰী স্কুলত পঢ়াই যদি স্কুলত 5টা ক্লাছ এটা বছৰে পঢ়ায় উত্তৰ দিব পাৰিবি কোনোবাই আচলতে আমাৰ মই উত্তৰ ল'ম ৰাইজ আছে যিহেতু মই আকৌ পেনেললৈ যাম পেনেলিষ্টে উত্তৰ দিব কিন্তু বিজেপি দলৰ যথেষ্ট সংখ্যক কৰ্মী আছে ইয়াতে কওকচোন ডিগবৈবাসীৰ উন্নয়ন হৈছে নে নাই আহক কওক আমি স্কুলৰ বিষয় লৈ আমি ক'ব বিচাৰিছো যে আজি যিগৰাকী বন্ধুৱে যে প্ৰশ্ন উত্থাপন কৰিলে আজি আপোনালোকে চাওক বিজেপি চৰকাৰৰ আমলত আজি LP স্কুলৰ পৰা লৈ আজি বিশ্ববিদ্যালয় পৰ্যন্ত সুন্দৰকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰি আজি ছাত্ৰ ছাত্ৰীসকলক সহজতে অধ্যয়ন কৰিব পৰা ব্যৱস্থা কৰিছে অশোক দা মোৰ প্ৰশ্নটো আপুনি হয়তো বুজি নাপালে আপোনাৰ ল'ৰা কোন স্কুলত পঢ়াইছে আপোনাৰ ল'ৰা কোন স্কুলত পঢ়ায় এক ছেকেণ্ড বন্ধু এক ছেকেণ্ড মই সুধিব বিচাৰিছো মোৰ প্ৰশ্নটো হ'ল পোনপটীয়া যে ডিগবৈ সমষ্টিত বৰ্তমান মই জনাত সম্ভৱতঃ তথ্য অকণমান ভুল হ'ব পাৰে প্ৰায় 16খনতকৈ অধিক প্ৰাইমেৰী স্কুল 5টা ক্লাছ এজন শিক্ষকে পঢ়াইছে আৰু আপোনাৰ ল'ৰা কোন স্কুলত পঢ়ায় আপোনাৰ ল'ৰা কিয় চৰকাৰী স্কুলত নিদিয়ে আপোনাৰ ল'ৰা কিয় চৰকাৰী স্কুলত নপঢ়ায় পৰ্যাপ্ত শিক্ষক আছে আৰু ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ ল'ৰা কিয় বিজেপি দলৰ প্ৰতিনিধিয়ে কৈছে মই আপোনাক সত্য সহকাৰে নাম কৈছো আপোনাৰ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত থকা এই বালিজনা যি স্কুল LP স্কুল তাত আজি 5টা ক্লাছ এজন শিক্ষকে পঢ়াই আছে আপুনি পাঁচজন শিক্ষক শিক্ষয়িত্ৰী আছে বালিজান LP স্কুলত 5জন শিক্ষক শিক্ষয়িত্ৰী আছে দলৰ একাংশ মহিলা কৰ্মী আছে মহিলাসকলে ক'ব সমষ্টিৰ উন্নয়ন হৈছে নে নাই আজি আমাৰ এটা কথাই কম আজি 40 বছৰত কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰিছিলে ইমান আঁচনিখন কাৰো ঘৰে দিব পাৰিছিলে নাই পানী যোগান আঁচনিটো আগতে কেলে আপোনালোকে এইটো চৰকাৰত কোৱা নাই আমাৰ কৈছে আজি আমাৰ চৰকাৰ একো জেদ কাম কৰিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে কাম কৰিছে কিন্তু 40 বছৰ ৰাজত্ব কৰি কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই আপোনালোকৰ চকু পৰা নাই কিন্তু আমি সকলোকে অনুৰোধ কৰিব বিচাৰিছো আগতে কংগ্ৰেছ চৰকাৰ থাকোতে আমাৰ কংগ্ৰেছ চৰকাৰৰ মানুহখিনি চাই মেলি আঁচনি দিছিলে সূতা কম্বল বিলাইছিলে কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰে মানুহ কংগ্ৰেছ বিজেপি অনুগ্ৰহ কৰি বিষয়টো ভালে নেকাৰিব পলিটিক্স নকৰিব ষ্টুডেণ্টক পলিটিক্স নকৰিব শিক্ষক লৈ পলিটিক্স নকৰিব অনুগ্ৰহ কৰি শিক্ষক লৈ পলিটিক্স নকৰিব আপোনালোকে কওক কিয় শিক্ষকসকলক অশিক্ষিত লগোৱা হয় ভালে নকৰিব আমাৰ ওচৰলৈকে শিক্ষা বিভাগ কিয় ইমান পিছ পেলাই ৰাখিছে সেইজন ব্যক্তিক অকলে মাইকটো কিয় দি দিছে আমাৰ মানুহে কথা ক'লেও তেওঁ অকলে কথা কৈ থাকে এয়া বিজেপিৰ সংস্কাৰ এইখিনিয়ে বিজেপিৰ সংস্কাৰ চাওক বিজেপিৰ সংস্কাৰী দল সদায় আপোনালোকে
এইটো কেনেকুৱা কৰিছে নিয়ম নীতিবোৰ বিজেপিৰ আমি আমাৰ মহিলাই কথা কৈ থাকোঁতে তেওঁ আগত কথা কৈছে তেওঁ ওপৰত কথা কৈছে আমাৰ মহিলা প্ৰতি তেওঁলোকৰ অকমানো এই নাই নেকি আপোনালোকে কান্দিছে কিয় কথাখিনি কওক মানুহে শুনিব নহয় হেল্ল' হেল্ল' আপোনালোকে কান্দিছে কিয় কন্দা নাই সেইজন মাৰ্ঘেটা সমষ্টিৰ ব্যক্তি হয় ডিগবৈ সমষ্টিৰ কথা ডিগবৈ সমষ্টিৰ মানুহে কথা ক'ব মাৰ্ঘেটা সমষ্টিৰ মানুহে কথা নকয় সেইজন মাৰ্ঘেটা সমষ্টিৰ ব্যক্তি হয় মই চিনি পাওঁ এতিয়া কথা হ'ল আমি কংগ্ৰেছ বিজেপি কৰি নহয় আমি ডিগবৈ সমষ্টিটো কি ধৰণে উন্নতি কৰিব পাৰোঁ তাৰ কথা পাতিব লাগিব ডিগবৈ সমষ্টি আমি অনাগত দিনত কেনেধৰণে অসমৰ ভিতৰত 1 নম্বৰ সমষ্টি কৰিব পাৰোঁ তাৰ কথা পাতিব লাগিব আৰু ইয়াত বাস কৰা সমষ্টিবাসী ৰাইজৰ উন্নয়ন হ'ব লাগিব এই কথা আমি সকলোৱে ভাবিব লাগিব ইয়াত কাৰোবাৰ ওপৰত কোনোবাই বোকা চিটিয়াই লাভ নাই আজি অসমীয়া মাধ্যমৰ বিদ্যালয় মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় হাজাৰ হাজাৰখন বিদ্যালয় বন্ধ হৈ গৈছে ইতিমধ্যে কথা শুনি লওক ৰ'ব আমি কংগ্ৰেছকো কোৱা নাই বিজেপি কোৱা নাই যিটো সঁচা কথা ক'ব বিচাৰি আছো কি কাৰণে হৈছে য'ত প্ৰয়োজন নাই শুনি লওক ছাত্ৰ ছাত্ৰীক ক'বলৈ কোৱা নাই আপোনাক ক'বলৈ কোৱা নাই মোৰ কথা শুনক আজি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক কি কৰা হৈছে য'ত ঘৰ বনোৱা হৈছে তাত তেখেতলোকক ফটো মাৰিবলৈ পঠিয়াইছে কি কাৰণে প্ৰত্যেকটো কামত চৰকাৰী বিদ্যালয়ৰ শিক্ষকক কিয় নিয়োগ কৰা হৈছে চৰকাৰী বিদ্যালয়ৰ শিক্ষকক কিয় কেৱল মাত্ৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ কাৰণে নিয়োগ কৰা নাই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষকসকলক কিয় চৰকাৰী প্ৰতিটো কামত কিয় নিয়োগ কৰা হৈছে আজি কাৰোবাৰ ঘৰ বনাব তাত ফটো মাৰিবলগীয়া হৈছে কিয় ইয়াৰ উত্তৰ লাগিব বাইদেউ শুনক আপোনাৰ ল'ৰা ছোৱালী কোন মিডিয়ামত পঢ়াইছে মোৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে মোৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে প্ৰাইভেট স্কুলত মোৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত নহয় কথা ক'লে নহয় দ্বিতীয় কথা আমাৰ এনেই ক'লে নহ'ব অসমীয়া মাধ্যমৰ বিদ্যালয় কিয় আজি বন্ধ হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয় দুৰৱস্থা কিয় হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয় কিয় বন্ধ হৈছে যে বিজেপিৰ সামগ্ৰিক উন্নয়নটো ক'ত হৈছে ৰাস্তা পদূলি না হিতাধিকাৰী সৃষ্টি কৰিলে চবতে হৈছে চবতে ঠিক আছে তেনেহ'লে মোক ক'বলৈ দিয়া ভাই তেনেহ'লে কংগ্ৰেছ চৰকাৰ এজিপি চৰকাৰ থকা সময়ত আমাৰ হিতাধিকাৰী পাৰ্চেণ্টেজ কিমান আছিল ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আৰু আজিৰ ডেটত হিতাধিকাৰীৰ পাৰ্চেণ্টেজ কিমান হ'ল বিজেপি চৰকাৰৰ ক্ষেত্ৰত মোক ক'বলৈ দিয়ক তাৰপিছত আপোনালোকে উত্তৰ দিব দ্বিতীয়তে শুনি লওক মই 2015 পৰা 20 লৈকে এজ এ ৱাৰ্ড মেম্বাৰ খেলি জিকি আহিছিলো তাৰ পাছত কিন্তু বিজেপি জিকিছিল তাৰ আগতীয়াকে বিজেপি জিকা নাছিলে আমি 4টা ৱাৰ্ডত জিকিছিলো বুলিয়ে বিজেপি পদৰ্পণ হৈছিল তাত নলাউট চবৰ সহযোগিতা আছিল কিন্তু আমাৰ আত্মাৰ দৰমহা দিব পৰা নাই দৰমহা বুলি নকওঁ নিমেৰেশ্যন দিব পৰা নাই সেইটো চৰকাৰৰ নিচিনা জঘন্য আৰু বাদ দিয়ক এবাৰ বিজেপি কংগ্ৰেছ কৰি লাভ নাই আপোনালোকে কওকচোন মনত হাত দাঙি কিনে যে কোনোবা ব্যক্তি বিশেষ যদি মৰা যায় শ্মশানত গ'লে খনি পায় নে নাপায় চব পায় যদি পায় তেনেহ'লে বিজেপি কৰ্মী মহিলাই শ্মশানত খনিটো পায় দ্বিতীয়তে আমাৰ আই চি হস্পিটেল লৈ এই 10 বছৰ চৰকাৰ থকা সত্ৰত 10 বছৰ চৰকাৰ থকা সত্ৰত কি আমাৰ আই চি হস্পিটেলত 200 ৰাইজে কিবা পাইছে নেকি আমি আপোনালোকৰ এই বোকা চিটিয়া ৰাজনীতিৰ কথাখিনি আমি শুনি পেলাই আমি ধৰি যাওঁ চৰকাৰ NKTVৰ আজি এই অনুষ্ঠানটোৰ আমাৰ অনুষ্ঠান চলি থাকিব এটা চমু বাণিজ্যিক বিৰতি লৈছো সমূহ সময় 2026লৈ পুনৰ উভতি আহিম এটা আহিছো সমূহ সময় 2026 এই অনুষ্ঠানৰ মাজলৈ ডিগবৈবাসী ৰাইজৰ মাজত আছো মাৰ্ঘেৰিটাবাসী ৰাইজৰ মাজত আছো দলৰ প্ৰতিনিধি আমাৰ সৈতে উপস্থিত আছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ তেওঁলোকে জোৰদাৰ তেওঁলোকৰ যি এজেণ্ডা তেওঁলোকৰ যি ইছ্যু তেওঁলোকৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি সেয়া আপোনালোকৰ সন্মুখলৈ লৈ আহিছে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে তাৰ মাজত ৰাইজৰ যি ক্ষোভ ৰাইজৰ যি অভিযোগ ৰাইজৰ যি আশা প্ৰত্যাশা সকলোখিনি আমি সমূহ সময় 2026ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিছো যথেষ্ট সংখ্যক দল সংগঠনৰ কৰ্মী আমাৰ সৈতে উপস্থিত আছে চাহ জনজাতি ছাত্ৰ সন্থা আছে মৰাণ ছাত্ৰ সন্থা আছে আদিবাসী ছাত্ৰ সন্থা আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তলৈকে যিখিনি আমি ৰাইজৰ ক্ষোভ দেখিলো ৰাইজৰ যিখিনি অভিযোগ দেখিলো নিৰপেক্ষ লোকৰ যিখিনি যন্ত্ৰণা আচলতে আমি দেখিবলৈ পালো সেই সকলোখিনি প্ৰত্যুত্তৰ মই অশোকদাৰ পৰা নিশ্চয় ল'ব লাগিব কাৰণ ৰাইজৰ এই ক্ষোভৰ বহিঃপ্ৰকাশ সমষ্টিত কিয় ঘটিছে আচলতে যিবিলাক প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে আমাৰ জাতীয় সংগঠনসকলে যিসকলে তেওঁলোকে উত্থাপন কৰিছে মই তেওঁলোকক ধন্যবাদ দিছো ক'ৰবাত দুই এটা শুদ্ধও আছে ক'ৰবাত আৰু অলপ বেছিকেও হৈছে আচলতে স্কুল বিদ্যালয়ৰ কথাটো যিটো প্ৰসংগ আহিছে ক'বলৈ দিয়ক আমিতো কোৱা নাছিলো আপোনালোকে কওঁতে ক'বলৈ দিয়ক এতিয়া যদি ক'বলৈ নিদিয়ে তাৰমানে আপুনি ক'ব বিচাৰিছে নেকি জাতীয় সংগঠনে প্ৰতিটো কথা মিছা আপোনালোকে হাৰিলে ক'বলৈ দিয়ক আপুনি আজি আপোনালোকে কৈছে যে স্কুল বিদ্যালয়ৰ শিক্ষকসকলক অন্যান্য কামত তেওঁলোকক
নিযুক্তি কৰি কিনে চৰকাৰে কাম কৰাইছে এইটো শিক্ষকসকলে ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে 100% কাম কৰিব বিচাৰিছে বিজেপি প্ৰতিনিধিক ক'ব বিচাৰিছো আপোনালোকে বিশ্ববিদ্যালয়লৈকে চাওক আজি যিটো কংগ্ৰেছ চৰকাৰৰ আমলত যি দুৰৱস্থা আছিলে কমানৰ পৰা লৈ নিযুত মাইনা আঁচনিৰ অধীনত ছাত্ৰীসকলক আপুনি আঁচনি কথা কৈ গ'লে আপুনি আঁচনি কথা কিমান ক'ব আঁচনিয়ে চব সমস্যা সমাধান নেকি আঁচনিয়ে চব সমস্যাৰ উত্তৰ নেকি আঁচনিয়ে চব কথাৰ আঁচনি কথা বাদ দিয়ক ডিগবৈৰ ভিতৰত জীৱিকা উৎপাদনৰ কাৰণে কিমান সফলতা অৰ্জন কৰিলে 100% লাভ কৰিছে এতিয়া ডিগবৈ সমষ্টিৰ ভিতৰত বহু অঞ্চলৰ খেতি ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা স্বাৱলম্বী হৈ আছে এয়া শাসকল হওক বা বিৰোধী হওক যোৱা বছৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ মূল্য ইমান পানীৰ দৰলৈ গ'ল তাৰ বিষয়ে কিবা আলোচনা কৰিলে নে তাৰ বিষয়ে কিবা চিন্তা কৰিলে নে সেইখিনিক সুৰক্ষা দিলেই আমি উন্নতি হওঁ অকল আঁচনিৰ কথা নকব আৰু লাজ লাগিব লাগিছে শিক্ষকসকলে নিজে ইচ্ছা প্ৰকাশ কৰি কাম কৰিছে অকমান কথা কওক ঠিক আছে দল সংগঠনৰ প্ৰতিনিধি আছে মই ডিগবৈ আমি ৰিফাইনেৰী শ্ৰমিক সংগঠনৰ পৰা আমি মিনাই লয়লকা চিনিয়নৰ পৰা আমি এন কে টিভিক ধন্যবাদ জনাইছো মই সকলোকে এটা মই ব্যক্তিগত স্বাৰ্থ বুলি নহয় এটা ৰাজহুৱা স্বাৰ্থ আমাৰ ডিগবৈবাসী ৰাজ্যৰ স্বাৰ্থৰ কাৰণে মই এই প্ৰশ্নটো কৰিব বিচাৰিছো চৰকাৰ আহিব যাব MLA হ'ব বা কোনোবা আহিব যাব এই ধৰণে চলি থাকে কিন্তু ডিগবৈ ৰিফাইনেৰীখন এখন এছিয়াৰ প্ৰথম ৰিফাইনেৰী আজি য'ত নেকি 0.65ত এই ৰিফাইনেৰী চলি আছে আজি য'ত নেকি চৰকাৰে 1 মিলিয়ন টন ঘোষণা কৰিলে আজি এই 1 মিলিয়ন টনৰ ঘোষণা কৰাৰ পিছত কাম হৈছে নে নিশ্চয় হৈ আছে দ্ৰুতগতিত হৈ আছে বহুত বিশেষ মোক ক'বলৈ দিয়ক আজি শুনক অশোক দা শুনক মই কাৰো ব্যক্তিগত হিচাপে কোৱা নাইকিয়া ইয়াত ডিগবৈবাসী অঞ্চলৰ এই ডিগবৈ ৰিফাইনেৰীখনৰ সকলোৰে অধিকাৰ আছে আজি এই ডিগবৈ ৰিফাইনেৰীখনৰ সকলোৰে অধিকাৰ থকাৰ কাৰণে আজি ডিগবৈ কেপাচিটি আজি বহুত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে এখন ৰিফাইনেৰী চলিবলৈ হলে নাই কমেও 7-8 মিলিয়ন টন এখন ৰিফাইনেৰী চলিব পাৰে আজি য'ত নেকি 1 মিলিয়ন টন ৰিফাইনেৰীত আজি এই ৰিফাইনেৰী একেবাৰে অৱস্থা বেয়া পিনে গৈ আছে আৰু দিনক দিনে এই ৰিফাইনেৰী এজন পুঁজিপতিৰ হাতত গতাবৰ কাৰণে আগবাঢ়ি গৈ আছে একেবাৰে মিছা কথা আজি ডিগবৈ সুদানগৰখন আপোনালোকে শুনিলে মিছা কথা নহয় সকলো ৰাজহুৱা সম্পত্তিয়ে এইখন চৰকাৰে পুঁজিপতি গতালে আজি ডিগবৈ ৰিফাইনেৰীত আজি ব্যৱসায়ীসকলে যি আমাৰ ঠিকাদাৰ আছে তেওঁলোকে ঠিকা মাৰিব নোৱাৰা অৱস্থা কৰিলে কিয় কাৰণে নোৱাৰিলে আজি অনলাইনৰ ব্যৱস্থা কৰি দিয়াৰ লগে লগে বাহিৰৰ পৰা আহি ঠিকাদাৰে ইয়াত ঠিকা কৰি আছেহি আজি আমাৰ বিজেপি প্ৰতিনিধিগৰাকী কাম কৰিবৰ কাৰণে কাম বিচাৰি পোৱা নাই ডিগবৈ অঞ্চলৰ নিবনুৱা যুৱক যুৱতী ভৰি পৰিছে আজি ডিগবৈ ৰিফাইনেৰী যদি কেপাচিটি বৃদ্ধি হয় আমাৰ ডিগবৈ কেপাচিটি সুদন ক্ষমতা আপুনি শুনিলক আপুনি নিজে জানে যে ডিগবৈ ৰিফাইনেৰী সুদন ক্ষমতা বঢ়াবৰ কাৰণে আজি এবছৰ প্ৰায় আগত মাননীয় প্ৰধানমন্ত্ৰী বিজেপি চৰকাৰে আজি কোটি টকা আবণ্টন দিছে ডিগবৈ ৰিফাইনেৰী সুদন ক্ষমতা বঢ়াবৰ কাৰণে তাৰ কাম ইতিমধ্যে দ্ৰুতগতিত চলি আছে আপোনালোকে যদি চকুত কলা কাপোৰ বান্ধি আছে তেতিয়াহ'লে আপোনালোকৰ বিষয় ডিগবৈ ৰিফাইনেৰীৰ কাৰণে সুদন ক্ষমতা আমি বিধানসভা যিহেতু আমি এজন সচেতন নাগৰিক হিচাপে বিধানসভা আমি চাওঁ বিধানসভাত আজিলৈকে আমাৰ বিধায়কজনে তেনেকৈ উচিত ভাৱে আমি কথা কোৱা শুনা নাই আমাৰ বিধায়কজনে ডিগবৈ সমষ্টিৰ বিধায়কজনে বিধানসভাত অন্ততঃ আপোনালোকে আমাৰ কথাখিনি এবাৰ শুনক কথা হ'ল 1 নম্বৰ আমি মৰাণ ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আমি দাবী কৰি আহিছো আমাক জনজাতিকৰণ লাগে কংগ্ৰেছ চৰকাৰে যিমান বছৰ শাসন কৰিলে সিমান বছৰ আমি জনজাতিকৰণ বিচাৰি আছিলো আৰু নাপালো আৰু নিদিলে দ্বিতীয়তে কংগ্ৰেছ চৰকাৰৰ কথাখিনি আমি মানে ত্যাগ কৰি দিলো আমি কংগ্ৰেছ চৰকাৰক আমি মানে উফৰাবৰ কাৰণে আমি ঐক্যবদ্ধ হলো 2016 চনত আমি বিজেপি চৰকাৰ আনিছিলো এটা ডাঙৰ সপোন আৰু আশা আৰু ভৰসাক আমি পাম বুলি কিন্তু আমি আজিলৈকে নাপালো নাই পোৱা এতিয়ালৈকে এই কৈ দিছো মৰাণ ছাত্ৰ সন্থাৰ পৰা এটাই কথা কৈ দিছো যে এইবাৰ বিধানসভা ইলেকশ্যনত
কোনো ৰাজনীতি দলক যদি মৰাণ জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে, ষষ্ঠ শ্ৰেণীৰ পিছত সাহিত্য শাসন প্ৰদান নকৰে, যদি ভূমি সুৰক্ষা নিদিয়ে, যদি মাটি পট্টা নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি মৰাণ প্ৰধান অঞ্চলত এইবাৰ কৈ দিছোঁ কোনো কাৰণত ৰাজনীতি দলক আমি পশ্চাদপসৰণ কৰিব নিদিম, আমি বৰ্জন কৰিম, আমি খেদি পঠাম। স্পষ্ট কথা। বুঢ়ী দিহিঙক লৈ কিছু ক্ষোভ আছে, মই সেয়াও ল'বলৈ চেষ্টা কৰিম। কওক। হয়, আৰু আমি মূল কথাটো আহিম, এজন উপযুক্ত বক্তাই কৈ গ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, সেই প্ৰতিবেদনখন বিজেপি চৰকাৰে কিন্তু আজিলৈকে কিন্তু কেন্দ্ৰত গৃহমন্ত্ৰীক দাখিলে নকৰিলে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কিন্তু কংগ্ৰেছ চৰকাৰে অসম চুক্তিখন স্বাক্ষৰ কৰিলে, কিন্তু চুক্তিৰ যি মূল দফা 5 নম্বৰ দফা, বিদেশী চিনাক্তকৰণ আৰু বিতৰণ, এইটো মূল দফা। আৰু অসম যি আন্দোলন হৈছিলে, এই বিদেশী বিতৰণক লৈ আন্দোলন হৈছিলে, কিন্তু সেই চুক্তিৰ দফাটো কিন্তু আজিলৈকে তেওঁলোকে কাৰ্যকৰী কৰিব নোৱাৰিলে। তেওঁলোকে সেই 5 নম্বৰ দফাটো আহিলে 6 নম্বৰলৈ যায়গৈ, 8 নম্বৰলৈ যায়গৈ, 10 নম্বৰলৈ যায়গৈ। এই জপিয়াটো বন্ধ কৰিব লাগে, প্ৰথম কথা। আমাৰ নিজৰ খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। আৰু আমাৰ এজন উপযুক্ত বক্তাই সেই কথাটো মই ক'ব পৰা কথাটোকে কৈ গ'ল যে 1881 চনতে ডিগবৈত আমাৰ ৰেলৱে লাইন বহিছিলে, আৰু তাৰ 3 বছৰমান পাছতে ৰেলৱে ষ্টেচনটো বহিছিলে। আজিলৈকে আপোনালোকে ক'ব পাৰিব নেকি যে জন্মৰ পৰা আমি ডিগবৈ ৰেলৱে ষ্টেচনটো কিবা সম্প্ৰসাৰণ হ'ল বুলি কোনোবাই ক'ব পাৰিব নেকি? ডিগবৈৰ পৰা এখন আমি বহিৰাজ্যলৈ এখন দূৰণিবতীয়া ৰেল আমাৰ আছে নেকি? আমাৰ ইয়াত ডিগবৈ ল'ৰা ছোৱালী নাই নেকি যে ইয়াত ডিগবৈত কি নাই? IOC আছে, অইল আছে, কইল ইণ্ডিয়া আছে, গোটেইখিনি আছে, প্ৰাকৃতিক সম্পদে ভৰপূৰ এটা এখন ঠাই। তাৰ পৰা কিন্তু আজিলৈকে কিন্তু ইয়াত কি আমাৰ কি বুলি কয় ৰাজধানী যাবলৈ কি আমাৰ কোনো মানুহ নাই নেকি? ইয়াত এইখিনি কি উন্নতি? চিকৰাজান ক্ষুদ্ৰ স্বাস্থ্য খণ্ডত হেনো ডক্তৰ আৰু নাৰ্ছৰ কোনো ধৰণৰ ব্যৱস্থা নাই। অশোক দা, জাষ্ট বুঢ়ীডিঙক লৈ এটা ৱৰ্ড আপোনাৰ মুখৰ পৰা অহা নাই, কাৰো মুখৰ পৰা অহা নাই। বুঢ়ীডিঙত 6টা পঞ্চায়ত আছে, প্ৰায় 50-60 হাজাৰ ভোটাৰ। অকণমান বুঢ়ীডিঙৰ মৰ্মৰ কথাখিনি শুনিব নেকি? আমি কওঁ কথা কিন্তু কি হৈছে ক'ব পাৰে। আপুনি এতিয়া এই মাত্ৰ ক'লো চিকৰাজান ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ। আপুনি যদি অলপ আগত গুচি যায় কৈলাশপুৰত স্বাস্থ্য কেন্দ্ৰ আছে, কিন্তু তাত ডক্টৰী ব্যৱস্থাটো যদি আপোনালোকে এবাৰ এতিয়াও এটা মেছেজ কৰি সেই তাৰ কৰ্মকৰ্তাসকলক সোধে, তেতিয়াহ'লে আপোনালোকে গম পাব যে তাত ডক্টৰ আৰু নাৰ্ছ আহে নে নাহে। তাৰ কাষতে 2খনমান মডেল কলেজ আছে, সেইকেইখন আমাৰ ডিগবৈ সমষ্টিৰ ভিতৰত নপৰে। আমি যদি যাব লাগে ডিগবৈ 6টা পঞ্চায়তৰ এই মানুহখিনি যদি যাব লাগে, ক'ত যাম? আমি যাব লাগিব কঁঠালগুৰি আদৰ্শ চিকিৎসালয়। আৰু তাত আপোনালোকে জানে যে 10 বজাৰ পৰা 12 বজাৰ ভিতৰত যদি যায় 4টামান 12, তেতিয়াহ'লে আপোনালোকে পাব, বাকী সময়খিনিত নাথাকে। অথচ সেইখন মডেল হস্পিটেল বুলি কোৱা হৈছে, আদৰ্শ হস্পিটেল। ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰৰ কথাটো সামৰণি। ফিলবাৰীলৈ আমি যাব লাগে, আপোনালোকে জানে ফিলবাৰী হস্পিটেলখন কেৱল মাত্ৰ ৰেফাৰ কৰিবৰ কাৰণে ৰাখিছে। আমি মাকুমলৈকে ৰেফাৰ কৰি দিয়ে, তিনিচুকীয়ালৈকে ৰেফাৰ কৰি দিয়ে। আপোনালোকে জানে ন, আমাৰ মাকুমত মেডিকেল হস্পিটেল হৈছে বুলি কৈছে, আৰু তাৰ পৰা চিধা আমাক ক'লৈকে পঠাই দিয়ে? ডিব্ৰুগড়লৈকে। তাৰ এটা জ্বলন্ত উদাহৰণ স্বাস্থ্য কেন্দ্ৰ আৰু অকণমান যদি ডেভেলপ হ'লহেঁতেন, এই কাম কাজবিলাক যদি ভাল হ'লহেঁতেন। আমি যে আমাৰ হিয়াৰ আমঠু, আপোনালোকে জানে আমাৰ তাতে যোৱা বছৰ ঘটনাটো ঘটিছিলে ৰাজীৱতীয়া, আমি যে ঢুকাব লগা হৈছিলে। কিয়? তেওঁৰ যে হাৰ্ট এটেকৰ কাৰণে যিখিনি চাফিচিয়েণ্ট থাকিব লাগিছিল হস্পিটেলবিলাকত, নথকাৰ কাৰণে ইখন হস্পিটেলৰ পৰা ইখন হস্পিটেল, সিখন হস্পিটেল, ফিলবাৰীৰ পৰা ডুমডুমাৰ পৰা আপোনালোকে ডিব্ৰুগড় গৈ নাপালেগে, গম পায়নে? এইটো স্বাস্থ্য কেন্দ্ৰত সঁচাকৈ কোনোবা এখিনিত এই চৰকাৰখনে যেনেকৈ কৰিব লগা আছিলে নহ'ল। আপোনাৰ কথাখিনি শুনিলোঁ, কৈছিলে শুনিবলৈ। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, ৰাজেন দাস। হয়, বুঢ়ীডিংটো সঁচাকৈ যথেষ্ট জৰাজীৰ্ণ এটা মৌজা হয়। মই ডিগবৈৰ পৰা গৈছোঁ, চাইছোঁ। আৰু যিহেতু বুঢ়ীডিং মৌজাটো ডিগবৈত প্ৰথমবাৰলৈ সমষ্টি পুনৰ্নিৰ্ধাৰণ হোৱাৰ পিছত সোমাইছে। আমাৰ ডিগবৈ বিধায়কজন বৰ্তমান যিহেতু তেখেতৰ সমষ্টি নপৰে, এইবাৰ 26 ইলেকশ্যনৰ পাছত পৰিবহে। আগৰ বিধায়কজনৰ কথা কৈ দিওঁ, বিজেপিৰে বিধায়কজন, আগৰ বিধায়কজন বিজেপি হয় নে নহয়? তাৰমানে আগৰ বিধায়কজনৰ কাম নকৰিলে, 10টা বছৰত আগৰ বিধায়কজনে কাম নকৰিলে। ৰ'ব, আপুনি ক'ব, আমি এতিয়া ডিগবৈৰ কথা কৈ আছোঁ, গতিকে ডিগবৈ সমষ্টিৰ কথাই আমি ক'ম। আপোনালোকৰ আমাৰ বিধায়কজন আপোনাৰ সমষ্টিৰ জনপ্ৰতিনিধি নোহোৱাকৈ এতিয়া দাদা সমষ্টিৰ দায়িত্ব নোহোৱাকৈ যে আপোনাৰ সমষ্টিত কাম কৰিছে সেইটো আপুনি স্বীকাৰ কৰক। দাদা সমষ্টিৰ দায়িত্ব নোহোৱাকৈ সেইটো আপুনি স্বীকাৰ কৰক দাদা, বুজিছে? গতিকে 26ত তেখেতে 26ত বিধায়ক হৈ যোৱাৰ পিছত সুৰেলে কি কাম কৰিছে বুলি কওক। কি কাম কৰিছে? সমষ্টি সতীয়া দিম আপোনাক কৈ দিছোঁ দাদা, আপোনাৰ 10 বছৰ মুখত কওক, লাহে কওক, সতীয়া নাছে আপোনাৰ কৰ্মফল গাই দিম। নমস্কাৰ, মই এইখিনিতে এটা কথা কওঁ। যোৱাকালি আমাৰ বিধায়ক গৰাকীয়ে টঙনাত 1,30,00,000 টকাৰ ৰাস্তা অপেনিং কৰি থৈছে। আৰু এটা সমষ্টিত বুঢ়ীডিং যে নহয় বুলি ক'লে আপোনালোকে, যোৱাকালি 1,30,00,000 টকাৰ ৰাস্তা অপেনিং কৰি থৈছে আমাৰ বিধায়কে। আৰু এটা কথা বিদ্যালয়ৰ কথা কৈ আছে, মই কিন্তু পইচা কিয় বুঢ়ীডিঙত দিয়া হ'ল? অকণমান সময় ৰ'ব। মই আকৌ পেনেললৈ উভতি আহিছোঁ। ৰাইজৰ কথা শুনিলোঁ, দল সংগঠনৰ প্ৰতিনিধিৰ কথা শুনিলোঁ। সকলো দলৰ প্ৰতিনিধি ৰাইজ যিহেতু ইয়াত উপস্থিত আছে, বিভিন্ন ধৰণৰ ক্ষোভৰ কথা ওলাইছে, অভিযোগসমূহ দিছে। সেই অভিযোগৰ প্ৰত্যুত্তৰ মই আচলতে আপোনাৰ পৰা ল'ম, নিশ্চয় ল'ম। আপোনাক মই সময় দিবই লাগিব। আমাৰ বন্ধুজনে ভাল কেইটামান প্ৰশ্ন উত্থাপন কৰিছে, মোক ক'বলৈ দিয়ক, আপোনালোকে শুনক। আজি আপোনালোকে চাওক,
যে বুঢ়ী দিহিঙৰ যিকেইটা প্ৰশ্ন তেওঁ উত্থাপন কৰিছে আজি প্ৰথমতে আপোনালোকে আমি সকলোৱে আমাৰ কৰ্মযোগী বিধায়কজনক ধন্যবাদ দিব লাগিব। ধন্যবাদ দিব লাগিব। তেওঁ আজি বুঢ়ী দিহিঙৰ প্ৰায় 80 কোটি টকাৰে ক'বলৈ দিয়ক প্ৰায় 80 কোটি টকাৰে আজি বুঢ়ীদিং অঞ্চলৰ ৰাস্তা পদূলি আলি বাট নামঘৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আজি সুৰেন ফুকন ডাঙৰীয়াই প্ৰায় 80 কোটি টকা প্লিজ 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 ৰাস্তা পদূলি বনাই দাদা আপুনি বুঢ়ীদিঙৰ মূল প্লেচ কেইটা নাম কওক। বুঢ়ীদিঙৰ ইম্পৰ্টেণ্ট যিকেইটা ঠাই অলপ টাউনমুখী ঠাই চহৰমুখী ঠাই আৰু কানেক্টেড ৰাস্তাবিলাকৰ কথা কওক। কানেক্টেড ৰাস্তাবিলাক কেনেকৈ আজিলৈকে হোৱা নাই প্ৰত্যেক ইম্পৰ্টেণ্ট প্ৰায় কানেক্টেড ৰাস্তাবিলাক আজি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি থকা হৈছে প্ৰায় 80 কোটি টকা 80 কোটি টকা এতিয়ালৈকে 80 কোটি টকা যোৱাকালিও উদ্বোধন কৰি আহিছে মোৰ এটা প্ৰশ্ন অশোক দা এইমাত্ৰ অলপমান ৰিফাইনাৰীৰ পৰা যিসকল লোক আহিছে তেওঁলোকে কিছু কথা কৈছে বা বিভিন্নগৰাকী বিভিন্ন মন্তব্য কৰিছে তাৰ মাজত এটা কথা মোৰ কথাৰ লগত অকমান মিল হ'ল যে বিধানসভাত যেতিয়া জনপ্ৰতিনিধিয়ে সমষ্টিৰ কথা কয় তেতিয়া আমি কিছু বিধায়কক কিছু আমি মন্ত্ৰীক খুব সৰব হোৱা দেখো সমষ্টিক লৈ কিন্তু কিছুমান এমএলএ বিধানসভাত আমি খুব বেছি সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা নাযায় তেনে ক্ষেত্ৰত আমি য'ত যিহেতু ডিগবৈ আৰু মাৰ্ঘেৰিটাৰ কথা পাতি আছো এই দুগৰাকী বিধায়কে বিধানসভাত যেনেধৰণে কথা পাতিব লাগে তেনেধৰণে কথা পাতিছেনে নাই সমষ্টিৰ ইস্যু আচলতে 126টা সমষ্টিৰ ভিতৰত যদি ক'বলৈ যাওঁ ডিগবৈ সমষ্টিৰ বিধায়কজনে বিধানসভাত বেছি প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে সেইটো সকলোৱে সুৰেন ফুকন ডাঙৰীয়াই বেছি প্ৰশ্ন উত্থাপন কৰে সুবিধাৰ কাৰণে আজি গ্ৰাম্য অঞ্চলৰ কাৰণে হওক নগৰ অঞ্চলৰ কাৰণে হওক চহৰ অঞ্চলৰ কাৰণে হওক এই স্বাস্থ্য ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত সুৰেন ফুকন ডাঙৰীয়াই বিধানসভাত চবতকৈ বেছি আটাইতকৈ বেছি কথা কয় বুলি তেওঁলোকৰ জনপ্ৰতিনিধিয়ে অশোক দাই কৈছে মই যিহেতু বৈকুণ্ঠ আছে বৈকুণ্ঠ এই যিসমূহ আমি দেখিছো ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে উন্নয়ন হোৱা নাই বুলি কৈছে স্বাস্থ্য খণ্ডত হওক শিক্ষা খণ্ডত হওক বিভিন্ন ধৰণৰ অভিযোগসমূহ উঠিছে অসম জাতীয় পৰিষদে এজেপিয়ে এই সমস্যাসমূহৰ সমাধান কৰি ৰাইজৰ মাজলৈ অসম জাতীয় পৰিষদৰ নেতাগৰাকীক লৈ যাবলৈ কেনেধৰণে বদ্ধপৰিকৰ হৈছে মাত্ৰ হাতত কেইটামান দিন বাকী আছে কওকচোন বাইদেউ প্ৰথম কথাটো হ'ল কি আপোনাৰ প্ৰথম সমস্যাটো হ'ল আপুনি যদি গাঁও অঞ্চললৈ যায় আজি তাৰিখত প্ৰথম সমস্যাটো হ'ল 80% মানুহ অকল খাই বৈ জীয়াই আছে 80% মানুহ খাই বৈ জীয়াই আছে আজি যদি আপোনালোকে শুনাৰ ধৈৰ্য ৰাখক চাওক আজি আঁচনিৰ অধীনত আমি কিছুমান চাহ জনগোষ্ঠীৰ ৰাইজে কিছুমান কথা ক'ব বিচাৰিছো 1,44,682 ভোটাৰৰ ভিতৰত 45,642 ভোটাৰ চাহ জনগোষ্ঠীৰ আছে আমাৰ আছে চাহ জনগোষ্ঠীৰ আছে ঠিক আছে মানি লৈছো কিন্তু এতিয়ালৈকে কিন্তু চাহ জনগোষ্ঠীৰ কিন্তু কোনো এজন বিষয়ববীয়া কিন্তু ইয়াত কথা ক'বলৈ কিন্তু সুযোগ প্ৰদান কৰা হোৱা নাই হয় এয়া বিজেপিৰ নেতাসকলৰ এয়া ডিসিপ্লিন শিকোৱা নাই জাতি জনগোষ্ঠীৰ কাৰণে প্ৰথম ডিসিপ্লিন শিকি আহক চাহ জনগোষ্ঠীক অপমান কৰিবৰ কাৰণে পঠাইছে নেকি আপোনালোকক এয়া চৰম অপমান কৰিছে আপোনালোকৰ কি অভিযোগ আছে কওকচোন আমাৰ অভিযোগ আছে কাৰণ 2016 চনত যেতিয়া নৰেন্দ্ৰ মোদীয়ে খানাপাৰা ফিল্ডত আহিছিলে তেতিয়া প্ৰতিশ্ৰুতি দিছিলে যে এই ছয় জনগোষ্ঠীক অকল চাহ জনগোষ্ঠী নহয় ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব চাহ শ্ৰমিকক মাটি পট্টা দিব চাহ শ্ৰমিকক 551 টকা মজুৰি বৃদ্ধি কৰিব কিন্তু আজিলৈকে কিন্তু আমাৰ চাহ শ্ৰমিকে মাত্ৰ 250 টকা হাজিৰা পাই আছে আজি যুগ ধৰি কিনে চাহ জনজাতি আদিবাসীসকলে প্ৰায় 200 বছৰ আপোনালোকৰ মুখ্যমন্ত্ৰী উন্নয়নৰ কাৰণে কাম কৰি আহিছে আপোনালোকৰ কাৰণে আজি অধিকাৰ পূৰ্ব চৰকাৰী কৰ্মী ঠিক আছে এটা বাণিজ্যিক বিৰতি ল'ম পুনৰ উভতি আহিম ৰাইজৰ মনৰ বতৰা দিম জনপ্ৰতিনিধিৰ বতৰা দিম প্ৰাৰ্থীৰ বতৰা দিম সকলোখিনি আমি আপোনালোকলৈ লৈ আহিম সমুখ সমৰ 2026ত এটা বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছো সমুখ সমৰ 2026লৈ আমি যিহেতু ডিগবৈ আৰু মাৰ্ঘেৰিটা সমষ্টিৰ আলোকপাত কৰিছো আজি আমাৰ প্ৰথমটো অনুষ্ঠান ডিগবৈৰ পৰা এইবাৰ আমি মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিম মোৰ পেনেলত উপস্থিত থকা অতিথিসকলক মই এইবাৰ চিনাকি কৰি দিব বিচাৰিছো এইবাৰ যিহেতু আমি মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিম
বিজেপি দলৰ প্ৰতিনিধি তথা তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মিডিয়া কনভেনাৰ অশোক দা আমাৰ সৈতে উপস্থিত আছে। আকৌ আমাৰ এই অনুষ্ঠানটোৰ পিছৰ পাৰ্টটো কণ্টিনিউ কৰিব অশোক দাই। অশোক দা, আপোনাক স্বাগতম। মোৰ সৈতে উপস্থিত আছে শক্তিশালী দাবীদাৰ কংগ্ৰেছ দলৰ প্ৰতীক বৰদলৈ প্ৰতিনিধিত্ব কৰিব কংগ্ৰেছৰ প্ৰতিনিধি বিশ্বজ্যোতি সোণোৱাল, আপোনাক স্বাগতম জনাইছো। মোৰ সৈতে উপস্থিত আছে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী ৰাহুল ছেত্ৰীৰ হৈ প্ৰতিনিধিত্ব কৰিব ৰূপম ঘোষ, আপোনাক স্বাগতম জনাইছো। মোৰ সৈতে আজিৰ পেনেলত এগৰাকী বিশেষ অতিথি আছে, প্ৰকৃতি প্ৰেমী দেৱজিৎ মৰাণ, আপোনাক স্বাগতম জনাইছো। আৰু লগতে ৰাইজ আছে, দল সংগঠন আছে, সকলোৱে এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ কিছু আলোকপাত কৰিব। মই প্ৰথমেই অশোক দা আপোনাৰ ওচৰলৈকে আহিছো। প্ৰথমতে আজি আপোনালোক সকলোকে কওঁ যে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ আমলত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক আমূল পৰিৱৰ্তন হৈছে। আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিৰ ক্ষেত্ৰতে হওক, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, এক আমূল পৰিৱৰ্তন হৈছে। গৰ্ভত আজি সমগ্ৰ অসমতে আজি গৰ্ভত সন্তান থকাৰ পৰা বৃদ্ধ বিদ্যালয়কে বিজেপি চৰকাৰে আজি আঁচনিৰ জৰিয়তে সুবিধা সেৱা আগবঢ়াই আহিছে। মই প্ৰতীক বৰদলৈক প্ৰতিনিধিত্ব কৰা বিশ্বজ্যোতি সোণোৱাল আপোনাৰ ওচৰলৈ আহিছো। এগৰাকী শক্তিশালী প্ৰাৰ্থী, চিটিং MLA দুবাৰৰ, এইবাৰ তৃতীয়বাৰ প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে ভাস্কৰ শৰ্মা বিধায়ক। তেনে এটা সমষ্টিত আপোনালোকৰ এগৰাকী প্ৰাৰ্থী থিয় কৰাবলৈ লৈছে, হয়নে? যথেষ্ট টাফ এখন যুঁজ হ'ব, প্ৰত্যাহ্বান আহিব। কেনেধৰণে সাজু হৈছে, কি মূল ইছ্যু লৈ, কি এজেণ্ডা লৈ আপোনালোকে ৰাইজৰ কাষলৈ গৈছে, অকণমান কওকচোন আপোনালোকৰ এজেণ্ডাটো কওক। সৰ্বপ্ৰথমে NKTVৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ এই টক শ্ব'ত উপস্থিত থকা বিশেষকৈ মোৰ যুৱ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতা বন্ধুসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সৰ্বপ্ৰথমে মই এজন যুৱক হিচাপে আজি আপোনালোকৰ মঞ্চৰ পৰা মই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ বাবে দাবী জনাইছো। জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। হয়, মই মাৰ্ঘেৰিটা 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। হয়, মই মাৰ্ঘেৰিটাত 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছোঁ। বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনৰ বিধায়কৰ জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব আপোনালোকে, জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব, জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব, জুবিন দা লৈ পেলাই ৰাজনীতি নকৰিব। সাহস আছে যদি আঁচনি দি আপোনালোকে ৰাজনীতি কৰক। আপোনালোকে ৰাজনীতি কি লৈ যাব, কি লৈ আপোনালোকে ভোট বিক্ৰী কৰিব, কি লৈ যাব, শূন্য গোল বল লৈ যাব, বিজেপি সম্পূৰ্ণ শূন্য আপোনালোকে অনুভৱ কৰিবলৈ পাৰিছে। কংগ্ৰেছ শূন্য, বিজেপি শূন্য নহয়, কংগ্ৰেছ শূন্য, শূন্য হ'বলৈ কংগ্ৰেছ শূন্য, বিজেপি শূন্য নহয়, কংগ্ৰেছ শূন্য কৰিছে। বিজেপি শূন্য নহয়, কংগ্ৰেছ শূন্য। সংবাদ গোষ্ঠীৰ জুবিন গাৰ্গক লৈ আপোনালোকে ৰাজনীতি নকৰিব। কংগ্ৰেছে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি থাকে। সন্মানীয় NKTVৰ কৰ্তৃপক্ষই নিমন্ত্ৰণী পত্ৰ দিয়াৰ পাছতো আজি মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিনিধিত্ব কৰিব নোৱাৰাটো এয়া বিজেপিৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক কথা। বিজেপিৰ বাবে অতিকৈ বিজেপিয়ে অনুমান কৰিব পাৰোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। পলিটিক্স নকৰিবা বন্ধু, বন্ধু পলিটিক্স নকৰিবা, জুবিন গাৰ্গ অসমৰ স্বাৰ্থত দুৰ্নীতিৰ কাৰণে অলৰেডি বিদায় দিছে, তেওঁ ভোট পাব, অলৰেডি বিদায় দিব এবাৰ। বৰ্তমান আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিষয়ে আলোচনা কৰিছো, কিন্তু অতি দুৰ্ভাগ্যবশতঃ আলোচনাৰ প্ৰাক মুহূৰ্ততেই আমি মূল বিষয়টোৰ পৰা ফালৰি কাটি আমি আমাৰ অসমীয়াৰ শ্ৰেষ্ঠ অসমীয়া এগৰাকী অন্যতম সন্তান প্ৰয়াত জুবিন গাৰ্গদেৱৰ বিষয়ে আমি বিতৰ্কত লিপ্ত হৈছো। মই সকলোকে অনুৰোধ জনাইছো, আমি এগৰাকী মহান শিল্পীক আমি ৰাজনীতিৰ পথাৰত আমি বোকা চিটাৰ নিচিনাও। বাইদেউ এক মিনিট, মূল বিষয়টো কথা জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিব। নকৰিবা বন্ধু,
এক ছেকেণ্ড আমিও বিচাৰো। অশোক দা এক ছেকেণ্ড পলিটিক্স নকৰিবা বন্ধু তোমালোকৰ উন্নয়নৰ কোনো ইছ্যু নাই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ সন্মানীয় ৰাজনীতি দলৰ প্ৰতিনিধিসকল আহক আমি মাৰ্ঘেৰিটা সমষ্টিৰ বিষয়ে কথা পাতো মই আলোচনাৰ আৰম্ভণিতেই কংগ্ৰেছৰ সন্মানীয় মুখপাত্ৰগৰাকীয়ে অতি সুন্দৰ প্ৰসংগ দাবী জনাইছে মই তেখেতৰ দাবীৰ প্ৰতি সন্মান জনাইছো কিন্তু আহক মূল বিষয় লৈ যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া বিগত 10 বছৰৰ পৰা তেওঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা পবিত্ৰ বিধানসভালৈ প্ৰতিনিধিত্ব কৰি আছে কিন্তু অতি দুৰ্ভাগ্যবশতঃ আজি তেখেতৰ হৈ ইয়াত বক্তৃতা দিয়া ব্যক্তি তেখেতে নিযুক্তি দিব নোৱাৰিলে আহিছে এটা মূল প্ৰসংগ লৈ 1,69,000 ওকে স্যার 1,69,932 ভোটাৰৰ পৰা 37,605 ভোটাৰ গোৰ্খা কমিউনিটি হয় আৰু সেই গোৰ্খা কমিউনিটি গোৰ্খা জাতীয় সংগঠনৰ কৰ্মী হিচাপে আজি অতি দুখেৰে দুখ প্ৰকাশ কৰি মই কেইটামান দাবী উত্থাপন কৰিব বিচাৰিছো সমস্যা দাবী উত্থাপন কৰিব বিচাৰিছো মাৰ্ঘেৰিটা সমষ্টি এক ঐতিহ্যপূৰ্ণ সমষ্টি এই ঐতিহ্যপূৰ্ণ সমষ্টিৰ পৰাই আজি বিজেপিৰ 10 বছৰ ভাস্কৰ শৰ্মাই যিখিনি কাম কৰিলে নকৰিলে তাৰ বিষয়ে আমি সকলো অৱগত কিন্তু ইয়াৰ পূৰ্বতে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী সন্মানীয় পদবদলৈ প্ৰায় 17 বছৰ কাল তেখেতে বিধায়ক আৰু মন্ত্ৰী হ'ল এইখিনি কাম আমি সকলো জানো কিন্তু এতিয়া মূল প্ৰসংগলৈ মাৰ্ঘেৰিটা সমষ্টিত আজিৰ দিনত সায়েন্স সিস্টেম লৈ পিনে পঢ়িবৰ বাবে এখন ভাল এখন আদৰ্শ মহাবিদ্যালয় নাই 1 নম্বৰ 2 নম্বৰ মাৰ্ঘেৰিটা সমষ্টিৰ ভিতৰত এখন চিকিৎসালয় নাই য'ত এগৰাকী ৰোগীয়ে নিজৰ চিকিৎসা সম্পন্ন কৰিব পাৰিব 3 নম্বৰ মাৰ্ঘেৰিটা সমষ্টিলৈ যাওক আপুনি এতিয়াও আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আজিও বিভিন্ন ধৰণৰ নদীৰ পৰা তেওঁলোকে নিজৰ জীৱনৰ লগত হাতুলি ঘেৰি তেওঁলোকে বা দৈনিক তেওঁলোকে নিজৰ জীৱন যাপন চলাই আছে 4 নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেঁচা চাহপাতৰ বাবে অতি চহকী আজি কেঁচা পাতৰ ব্যৱসায়ীসকলে প্ৰত্যেক দিনে তেওঁলোকে আন্দোলন কৰি আহিছে কিন্তু আজিলৈকে তেওঁলোকে উচিত মূল্য পোৱা নাই 5 নম্বৰ মাৰ্ঘেৰিটা সমষ্টি অসমৰ ভিতৰতে চহকী অঞ্চল কিয়নো তাত কয়লা পোৱা যায় কিন্তু কয়লা লিগেলি বন্ধ কিন্তু কয়লা চিন্ডিকেট কিন্তু আজিও চলি আছে আমি সকলোৱে জানো সেই গতিকে মই সন্মানীয় প্ৰতিনিধিসকলক ইছ্যু বেছ আহক আমি লেটছ ডু দ্য পলিটিক্স অন দ্য ইছ্যু ডেভেলপ নকৰিব আমাৰ যিহেতু এগৰাকী প্ৰকৃতি প্ৰেমী প্ৰতিনিধি আছে মন্তব্যখিনি ৰাখিবলৈ দিলে ভাল পাম মোৰ মন্তব্যটো ৰাখিবলৈ দিলে ভাল পাম মই আকৌ আহিম মই মাৰ্ঘেৰিটা সমষ্টিৰ পৰা মই সন্মানীয় প্ৰতীক বৰদলৈ ডাঙৰীয়াক নেতৃত্ব কৰিবলৈ আহিছো গতিকে মোৰ মন্তব্যখিনি ৰাখিবলৈ দিলে ভাল পাম যে কি বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনৰ বৰ্তমানৰ যিজন মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা বিধায়ক আছে তেখেতৰ কুকৰ্মবিলাক উপস্থাপন কৰিবলৈ আমি আহিছো আৰু ইয়াৰ বাবে আজি সঁচাকৈ দুৰ্ভাগ্যজনক কথা মাৰ্ঘেৰিটা সমষ্টিৰ হৈ বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ যে এজনো সন্মানীয় সদস্য উপস্থিত হ'ব নোৱাৰিলে এইটো সঁচাকৈ বিজেপিৰ বাবে দুৰ্ভাগ্যজনক কথা আৰু বিগত সময়ছোৱাত কংগ্ৰেছৰ 15 বছৰ শাসনকালত মাৰ্ঘেৰিটা সমষ্টিত স্বাস্থ্য কেন্দ্ৰ আৰু শিক্ষা কেন্দ্ৰক লৈ কিনে যিবিলাক আমাৰ সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্মকাজী হৈ গৈছিল সেইবিলাক মই আপোনালোকৰ আগত থ্ৰুতে আগুৱাই দিব বিচাৰিছো মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ইনথেম মণ্ডলৰ টেকেৰী গাঁৱৰ স্বাস্থ্য কেন্দ্ৰৰ বাবে 2000 অলপ হলেও চিন্তা কৰিব লাগে কেন্দ্ৰৰ বাবে 94 লাখ টকা আন্তঃগাঁথনি প্ৰশ্ন এটা কৰিছো কুণাল ডাঙৰীয়া হয় কওক যিহেতুকে মাৰ্ঘেৰিটা সমষ্টি হয় অলৰেডি আপোনালোকৰ কেণ্ডিডেট ডিক্লেয়াৰ হৈ গ'ল গতিকে আপোনালোকে এতিয়া নিৰ্বাচনী যুদ্ধত সমুখ সময় বুলি কৈছে যে সন্মুখত সময় আহিছে আপোনালোকৰ নিৰ্বাচনী এজেণ্ডা কি এইবাৰ ঠিক আছে বিশ্বজ্যোতি সোণোৱাল এজেণ্ডা ঠিক আছে আগন্তুক 24ৰ নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সন্মানীয় প্ৰতীক বৰদলৈ ডাঙৰীয়াই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে মাৰ্ঘেৰিটা সমষ্টিক উদ্যোগীকৰণৰ লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ আমাৰ যথেষ্ট পৰিকল্পনা আছে কৃষি ক্ষেত্ৰৰ লগতে স্বাস্থ্য ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট আমাৰ পৰিকল্পনা আছে বৰ্তমান মাৰ্ঘেৰিটা সমষ্টি কয়লাক লৈ যি মানে আমাৰ যি চহকী আমি সকলোৱে জ্ঞাত মাৰ্ঘেৰিটা সমষ্টি কয়লাক লৈ যি চহকী আগন্তুক সময়ত সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আমি কয়ল ইণ্ডিয়াটোক আমি বিজ্ঞানসন্মতভাৱে আমি কয়লাখনি ইণ্ডাষ্ট্ৰীটোক উপস্থাপন কৰিছো আৰু মাৰ্ঘেৰিটা সমষ্টিত থকা যুৱ প্ৰজন্মসকলে কৰিলে মৰাণ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে মই আপোনালোকক দুটামান প্ৰশ্ন কৰিম ধৈৰ্য সহকাৰে আপোনালোকে শুনক কাৰণ মাৰ্ঘেৰিটাত জন্ম হৈছো মাৰ্ঘেৰিটাতে ঘূৰিছো তাৰ ৰাইজৰ কথা আমি বুজিছো প্ৰথম কথাটো কি হ'ল কংগ্ৰেছৰ চৰকাৰ থাকোঁতে আমাৰ টেকেৰীত এখন আদৰ্শ চিকিৎসালয় নিৰ্মাণ কৰিছিলে সেই কথাটো আপোনালোকে জানে তাত বৰ্তমান তাত কি হৈ আছে ৰাইজে বুজিছে আদৰ্শ গৰু গোহালি আদৰ্শ পুলিচ কেম্প 43 লাখ টকা এটা এইটো প্ৰদীপ বৰদলৈ বনাইছিলে প্ৰদীপ বৰদলৈ চৰকাৰ কৰিছিলে 43 লাখ টকা মন কৰিব এইটো কংগ্ৰেছৰ দিনত কৰিছিলে আৰু দ্বিতীয় কথাটো কি হ'ল তাত যেতিয়া 15 আগষ্ট আৰু 26 জানুৱাৰী আহে বিজেপি চৰকাৰে তাত পুলিচ আৰু কামাণ্ডো ভৰাই থৈ দিয়ে সেইখন আমি টেকেলি গঞা ৰাইজে কি ভাবো গম পায় আদৰ্শ চিকিৎসালয়ত কেৱল গৰু পুহিবৰ কাৰণে নিৰ্মাণ কৰা হয় আৰু তাত 26 জানুৱাৰী আৰু 15 আগষ্টত তাত আমি প্ৰশাসনিক বিষয়া নিবৰ কাৰণে আৰু দ্বিতীয় কথাটো আমাৰ পেঙেৰিত যিখন প্ৰাথমিক চিকিৎসালয় আছে ইমান এটা বৃহৎ অঞ্চলত তাত কিন্তু 2টা বজাৰ পিছত নাৰ্ছ নাথাকে আৰু নাৰ্ছসকলে কি কয় আমাৰ ডিউটি নাই কিন্তু
সেইখন হস্পিটেলত বহুতে যায়, ওচৰত দুখীয়া মানুহখিনিয়ে যায় দেই, আৰু তাত কি কৰে, মলম আপোনাৰ পলিথিনত পাতত বান্ধি দিয়ে। এয়া চিকিৎসা নেকি? চিকিৎসা নেকি ইয়াৰ? আচলতে বন্ধুজনে কথা কিছুমান কৈছে যে আজি চিকিৎসালয়ৰ চিকিৎসা আপুনি শুনিব, মই আপোনাক চিকিৎসকে বেমাৰ চাই কিনে তেওঁলোকে ৰেফাৰ কৰিবই, ডিব্ৰুগড়লৈ কৰিব, অসমলৈ কৰিব, ভাৰতবৰ্ষলৈ কৰিব, বেমাৰ ৰেফাৰ কৰিবই। ৰেফাৰ কৰা কোনো কথা নাই। আপোনাৰ সৰু ঘাঁহ মাখি চাউল গুচিলে তাৰ পৰা মাখি এটা পঠিয়ায়, ঠিক আছে, ডিগবৈলৈ পঠিয়ায়। মই যিহেতু দেৱজিতা আছে, দেৱজিতা কওকচোন, আপুনি এগৰাকী প্ৰকৃতি প্ৰেমী হয়নে? ইমান ধুনীয়া অসমখন হয়নে? ইমান অপূৰ্ব সুন্দৰ পৰিৱেশত আমি কথা পাতি আছো হয়নে? আপুনি নিজে এজন প্ৰকৃতি প্ৰেমী। এই দুটা সমষ্টিক লৈ কি দেখিছে, আপুনি কি দেখিছে কওকচোন, ভৱিষ্যত কি দেখিছে? প্ৰথমে মই NKTV লৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আচলতে আমি লাজ পোৱা উচিত, আমি কুকুৰ টাইপৰ আমি হাল্লা কৰি আছো ইয়াত। অকণমান ভালকে নিজকে অকণমান ৰেচপেক্ট ৰাখি পেলাই আমি কথা ক'লে ভাল হয়। আৰু মই যিহেতুকে 2012 চনৰ পৰা প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰি আছো, আৰু মই দেখিছো কেনেকৈ প্ৰকৃতি ধ্বংস হৈছে। আচলতে প্ৰকৃতিক লৈ পেলাই এটা ডাঙৰ এটা ইছ্যু হ'ব লাগে ৰাজনীতিত, যিটো আচলতে আমি গুৰুত্ব নিদিওঁ, কাৰণ আমি উশাহ লৈ পেলাই জীয়াই আছো। আজিৰ দিনত আপোনালোকে মন কৰিব যে আমাৰ অঞ্চলটো কেনেকৈ ক্লাইমেট চেঞ্জ হৈছে, যাৰ কাৰণে আজি আমাৰ ইয়াত আচলতে যি সময়ত বৰষুণ হ'ব লাগিছে এইটো জেগা হোৱা নাই, এনেকুৱা ধৰণৰ এটা চেঞ্জ এটা আহিছে। একমাত্ৰ কি কাৰণে, যদি আমি এজন চোৰক যদি MLA বনাওঁ তেতিয়াহ'লে এনেকুৱা অৱস্থা হ'ব। চিধা কথা কৈছো, চোৰ বুলি কৈছো মই, আজি চোৰ বুলি কৈছো। চোৰক আমি দুবাৰ জিকাইছো, যদি এনেকুৱা চোৰ যদি MLA যদি বাৰম্বাৰ হয় তেতিয়াহ'লে কম ভুল কথা কৈছে। মই চোৰ বুলি ধ্বংস কৰিছে, ধৈৰ্য ধৰক